নমস্কাৰ, আজি হৈছে 12 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। বিজেপিয়ে মুছলমানৰ অধিকাৰ কাঢ়ি লৈ গ'লে কোনো মুছলমান ক্ষান্ত নাথাকে। ৱাকফ আইনৰ বিৰুদ্ধে 14 এপ্ৰিলত গুৱাহাটী কঁপাব ABMCয়ে। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীক জনাই গৈছোঁ। ৱাকফ আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। অহা 14 এপ্ৰিলত গুৱাহাটীত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ। এই আইনে ভাৰতীয় সংবিধানৰ 25, 26 আৰু 14 অনুচ্ছেদ ভংগ কৰিছে। বিজেপিয়ে মুছলমানৰ অধিকাৰ কাঢ়ি লৈ গ'লে কোটি কোটি মুছলমান বহি নাথাকে। মুছলমানৰ ঐতিহ্য আৰু সম্পত্তিত কাৰো অধিকাৰ সহ্য কৰা নহ'ব বুলি মন্তব্য ABMCৰ আৰু UPPL দলৰ সাংসদে মুছলমান বিৰোধী ৱাকফ আইন সমৰ্থন কৰি ভাল কৰা নাই। UPPLে মুছলমান বিৰোধী কাম কৰিছে আৰু ৱাকফ আইনক লৈ এইবাৰ জাঙুৰ খাই উঠিছে ABMCৰ সভাপতি টাইছন হুছেইন আৰু ABMCৰ নেতা টাইছন হুছেইন চৰকাৰলৈ তীব্ৰ প্ৰত্যাহ্বান। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। শীঘ্ৰেই কৰি লওক ৰেচন কাৰ্ডৰ নতুন জৰুৰী কাম, অন্যথা লাভ নকৰিব বিনামূলীয়া ৰেচনৰ সামগ্ৰী। কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনিখনৰ। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। শীঘ্ৰেই কৰি লওক এটা বিশেষ কাম, অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন। কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিখনৰ। কোটি কোটি ৰেচনৰ হিতাধিকাৰীলৈ কেন্দ্ৰ চৰকাৰৰ এই বিশেষ নিৰ্দেশনা। EKYC নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। ঘৰতে বহি এতিয়াই কৰি লওক ৰেচন কাৰ্ডৰ EKYC। প্ৰথমে ডাউনলোড কৰক মেৰা EKYC এপ। আপুনি কেনেদৰে EKYC কৰিব ঘৰতে বহি? যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে তেন্তে আপুনি আপোনাৰ সেই মোবাইল ফোনটোৰ দ্বাৰাই কৰিব পাৰিব এই EKYCৰ কাম। কেনেকৈ কৰিব ভালদৰে শুনি যাব। প্ৰথমে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব। এপটো হৈছে মেৰা EKYC নামৰ এটা এপ। প্ৰথমে আপুনি এই এপটো ডাউনলোড কৰিব। তাৰ পিছতেই এই এপত গৈ বাছনি কৰক আপোনাৰ ৰাজ্যৰ নামখন। তৃতীয়তে EKYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। তাতে অপশ্যন দিয়া থাকিব বিভিন্ন ধৰণৰ। আপুনি তাতে ক্লিক কৰিব লাগিব EKYC ফৰ ৰেচন কাৰ্ড। তাৰপিছত ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক সেই অপশ্যনটোত, আৰু ইয়াৰ পিছতেই আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটোত আহিব এটা বিশেষ OTP, আৰু OTP অহাৰ পিছতে আপুনি আপোনাৰ সকলো পৰিচয় তাতে সন্নিৱিষ্ট কৰক। তাৰপিছতেই EKYC সম্পূৰ্ণ হৈ যাব আপোনাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ভাল খবৰ। অহা 16 এপ্ৰিলত ৱাকফ সংশোধনী আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ লগতে ন্যায়াধীশ সঞ্জয় কুমাৰ KB বিশ্বনাথনে গ্ৰহণ কৰিব ৱাকফ সংশোধনী আইনক লৈ শুনানি। আৰু ৱাকফ সংশোধনী আইনক লৈ দেশৰ কোটি কোটি মুছলমানে কৰিছিল বিৰোধিতা। দেশৰ ভিন্ন প্ৰান্তত এই আইনক লৈ কৰা হৈছিল প্ৰতিবাদ, আৰু AIMPLB কংগ্ৰেছকে ধৰি কেইবাখনো আবেদন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত। আৰু 5 এপ্ৰিলত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতে আইনত পৰিণত হৈছিল ৱাকফ সংশোধনী বিধেয়ক। আৰু ৱাকফ সংশোধনী আইনক লৈ আহিব পাৰে স্থগিতাদেশ। অহা 16 এপ্ৰিললৈ বাট চাই আছে দেশৰ কোটি কোটি মুছলমানে, আৰু দেশৰ কোটি কোটি মুছলমানৰ বাবে এক ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো অহা 16 এপ্ৰিলত ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। অহা মে' মাহত ঘোষণা কৰা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল, আৰু 10 অক্টোবৰত 5500 শিক্ষকৰ নিযুক্তি দিয়া হ'ব। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমদৰ্শকক যে মে' মাহত ঘোষণা কৰা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল। গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলৰ বাবে আহি পৰিছে ভাল খবৰ। মে' মাহৰ প্ৰথম সপ্তাহত পষ্ট গ্ৰেজুৱেট আৰু 9075টা গ্ৰেজুৱেট শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই। ইয়াৰ পিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া, আৰু 10 অক্টোবৰত হ'ব নিযুক্তি। 5500 শিক্ষকৰ নিযুক্তি হ'ব অহা 10 অক্টোবৰ তাৰিখে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা যে মে' মাহত ঘোষণা কৰা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল। গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলৰ বাবে আহি পৰিছে এক ভাল খবৰ। মে' মাহৰ প্ৰথম সপ্তাহত পষ্ট গ্ৰেজুৱেট আৰু 9075টা গ্ৰেজুৱেট শিক্ষকৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই।